শোষণ তিৰস্কাৰ আদি সহপাঠীৰ সৈতে একেলগে খোৱা বোৱা পানী আদি স্পৰ্শ কৰিবলৈ দিয়া নাছিল। অকলে এঠাইত বহি নিজৰ পাঠ পঢ়া আদি পঢ়া শুনা তেওঁ মনোনিয়োগ কৰিছিলে আৰু এনেধৰণে এইবিলাকৰ কাৰণে তেওঁ ঘৃণাটো কৰিব লগা কৰিছিলে। কাৰণ তেওঁ কোনেও নুচুৱে, যিহেতু অস্পৃশ্য। আগত কেনেকুৱা কাৰণ আছিল, কেনেকুৱা আছিলে অস্পৃশ্য বুলি তেওঁক নুচুৱে, পানীখিনি চুবলৈ নিদিয়ে। এনেকুৱা স্কুলতে অকলশৰীয়াকৈ বহিবলৈ দিয়ে। সেই তেওঁ বহি ঘৃণাতে তেওঁ মনটো দুৰ্বল হৈ থাকে। যিমানে তেওঁৰ ওপৰত অৱহেলা অত্যাচাৰ বাঢ়ি গৈছিল, সিমানে তেওঁৰ মনত আক্ৰোশৰ বীজ উৎপন্ন হ'বলৈ ধৰিছিল। 1907 চনত তেওঁ সুখ্যাতিৰে মেট্ৰিক পাছ কৰে আৰু জাতিটোৰ গৌৰৱ কঢ়িয়াই আনিছিল। পাছত 1912 চনত তেওঁ স্নাতক উপাধি লৈ বৰোদাৰ ৰজা সায়াজী ৰাও গায়কৰ ৰাজ্যত সেৱা নিবৃত্তিত নিয়োজিত কৰে। বৰোদাৰ ৰজাই ভীমৰাওৰ প্ৰখৰ অধ্যয়নৰ প্ৰতি প্ৰসন্ন হৈ তেওঁক মাহিলী 25 টকাকৈ মাহিলী বৃত্তি প্ৰদান কৰিছিলে। তেওঁ মাত্ৰ 14 বছৰ বয়সত হিন্দু সমাজৰ পৰম্পৰা ৰক্ষা কৰি 9 বছৰৰ ছোৱালী ৰমাবাইৰ লগত বিবাহ হয়। তেওঁ 14 বছৰ বয়স আছিলে, ৰমাবাইৰ বয়স আছিল মাত্ৰ 9 বছৰ কন্যাগৰাকী। সেই সময়তে পিতৃ ৰামজী মালাজীৰ মৃত্যু হয়। বৰোদা ৰাজ্যত ভীমৰাৱে চাকৰি কৰি থকা অৱস্থাত তেওঁ অস্পৃশ্য হেতু সামাজিকভাৱে অকলশৰীয়া আৰু ঘৃণিত হৈ থাকিব লগা হৈছিল। কিন্তু তেওঁ বিদ্যা শিক্ষাৰ প্ৰতি গভীৰ ৰুচি আৰু একাগ্ৰতা থকা দেখা পাই বৰোদা ৰজাই পুনৰ তেওঁৰ বৃত্তি সহকাৰে চৰ্ত সাপেক্ষে তেওঁক আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে পঠিয়াইছিল। কলম্বিয়া বিশ্ববিদ্যালয়ত কিন্তু তেওঁৰ এটা মূৰ্তি ৰাখি থৈছিল। আমি গৈছিলোঁ, পিছে তেওঁৰ মূৰ্তি এটা থৈছিল। তালৈ গৈ তেওঁ ষষ্ঠী নিশ্বাস পেলাব সক্ষম হৈছিল, কিয়নো সেই দেশত সৰ্বত্ৰ সমভাৱনা আচৰণ পাইছিল। জলৈ তলৈ বিনা দ্বিধাৰে যাব পাৰিছিল। 1913 চনৰ পৰা 1917 চনলৈকে আমেৰিকা মহাদেশত থাকি উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পাছত বৰোদা ৰজাৰ আদেশত বৰোদালৈ আহি তেওঁ চৰ্ত সাপেক্ষে গৈছিলে, সেইকাৰণে আহিব লগা হ'ল। ৰজাৰ সচিব পদত নিযুক্তি পায়। কিন্তু উচ্চ শিক্ষাৰ পাছতো নিজৰ অধীনস্থ কৰ্মচাৰীৰ পৰা উপযুক্ত সন্মান নোপোৱা আৰু অকলশৰীয়া অনুভৱ হোৱাত তেওঁ ৰজাৰ কথাটো জনালত ৰজাই কোনো উপায় নেদেখি তেওঁ চাকৰিৰ পৰা ৰেহাই দিলে। তেওঁ নকৰোঁ বুলি কয় চাকৰি। তাৰ পাছত কোল্হাপুৰ ৰজাৰ সহায়ত দি লণ্ডন স্কুল অফ ইকনমিক্স পলিটিকেল চায়েন্সত গ্ৰেজুৱেশ্যন এই দুই বিষয়ত অধ্যয়ন কৰিবলৈ লণ্ডনলৈ যায়। 1923 চনত তেওঁ জাৰ্মানীত বন বিশ্ববিদ্যালয়ত দি প্ৰব্লেম অফ দি ৰূপী ইটছ অৰিজিন এণ্ড চলুচনৰ ওপৰত ডক্টৰ আৰু ছায়েন্স ইকনমিক্সত উপাধিৰে সন্মানিত হয়। তেওঁ ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ প্ৰান্তীয় বিত্তৰ উদাৰীকৰণ উৎক্ৰান্তি বিষয়ৰ ওপৰত গৱেষণা কৰি লণ্ডনৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। বহুত শিক্ষা লৈছিল। তেওঁ সমাজশাস্ত্ৰ, ইতিহাস, অৰ্থশাস্ত্ৰ আদি বিধি বিষয়ৰ ওপৰত গহন অধ্যয়ন কৰিছিল। মাত্ৰ 32 বছৰ বয়সতে তেওঁ ইমান অধ্যয়নপুষ্ট হৈ ভাৰতলৈ ঘূৰি আহি মুম্বাইত বেৰিষ্টাৰ হিচাপে নিজৰ সামাজিক জীৱন আৰম্ভ কৰে।
ডক্টৰ আম্বেদকাৰ ভাৰতীয় হিন্দু ধৰ্মৰ গভীৰ অধ্যয়ন কৰি বিসংগতিবিলাকৰ ওপৰত কুঠাৰ আঘাত কৰিব ধৰিলে। আম্বেদকাৰ প্ৰখৰ বক্তা বিধি বিধেয়কৰ যি ছবি নিজৰ মাজত গঢ়িছিল, পৰিণামস্বৰূপে 1941 চনত তেওঁ ভাৰত শাসন ৰক্ষা সমিতিৰ উপদেষ্টা মনোনীত কৰে। তাৰ পাছত তেওঁ 1942 চনত ডায়ছৰায়ৰ এক্সিকিউটিভ কাউন্সিলৰ সদস্য মনোনীত কৰে। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পাছত তেওঁক আইন মন্ত্ৰীৰ পদত অৰ্পণ কৰে। আনহাতে ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ দেৱে তেওঁক সংবিধান প্ৰণেতা সমিতিৰ অধ্যক্ষ পদত মনোনীত কৰে। 1948 চনত সংবিধান 1948 লিখি 26 নৱেম্বৰত 1949 চনত সংবিধান সভাত প্ৰদান কৰাৰ পাছত সৰ্বসন্মতিক্ৰমে গৃহীত হয়। ডক্টৰ ভীমৰাও ভাৰতীয় সংবিধানৰ যি আদৰ্শ দাঙি ধৰিলে, তাৰ বাবে তেওঁ আধুনিক মনোৰূপে আখ্যা দিছে। তেওঁ মানৱীয় মূল্যৰ স্থাপনা বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰত কৰি য'ত কোনো ৰাষ্ট্ৰৰ এনেকুৱা নজিৰ নাই। তেওঁ যেতিয়া কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল, তেওঁ শ্ৰমিকৰ কল্যাণৰ বাবে আইন প্ৰণয়ন কৰি চাকৰিয়াল মহিলাৰ বাবে মেটাৰনিটি লিভ, দলিতৰ বাবে চাকৰি, শিক্ষা আদি সুবিধা কৰি দিছিল। কৰ্মচাৰী সংস্থান কৰ্মীৰ সময় নিৰ্ধাৰণ, ভৱিষ্যত নিধি, ৰোগীয়ে কৰ্মী শুশ্ৰূষাৰ বাবে চিকিৎসাৰ ভাত্তা আদি বিভিন্ন সুবিধা প্ৰণয়ন কৰিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী হৈ থাকোঁতেও মহিলাৰ কাৰণে সম্পত্তিৰ বৰাবৰ অধিকাৰ দিয়াৰ বাবে সংসদত হিন্দু কোড বিল প্ৰণয়ন কৰাত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সমৰ্থন কৰাৰ পৰা নিমাত থকা আহত হৃদয়ত আইন মন্ত্ৰী পদৰ পৰা ইস্তফা প্ৰদান কৰিছিল। জৱাহৰলাল নেহৰু মানি লোৱা নাছিল। মহিলা কল্যাণৰ বাবে ইমান ডাঙৰ আত্মত্যাগ একমাত্ৰ ডক্টৰ আম্বেদকাৰ দেৱেহে কৰিব পাৰিছিল। বাবা চাহেবে ডক্টৰ আম্বেদকাৰে জানিছিল নাৰীৰ স্থিতিত অপেক্ষিক সংস্কাৰ নহ'লে সমাজ আৰু দেশৰ প্ৰগতিৰ বাধাৰ সৃষ্টি হ'ব। বাবা চাহেবে বৌদ্ধ ধৰ্মত দীক্ষিত হৈছিল। অক্টোবৰ 1956 চনত মহাস্থবিৰ চন্দ্ৰমণিৰ পৰা বৌদ্ধ ধৰ্ম দীক্ষা গ্ৰহণ কৰি তেওঁ আকৌ 38,000 মানুহক লগত লৈ বৌদ্ধ ধৰ্মত দীক্ষিত হয়। তেওঁ আৰু কৈছিল যে ধৰ্ম হ'ব লাগে সৰ্বসন্মত, য'ত একতা, স্বতন্ত্ৰতা, বন্ধুত্ব ভাৱ আৰু বিকাশৰ পথ প্ৰশস্ত হয়। বাবা চাহেব আম্বেদকাৰ দেৱৰ সমাজ সংস্কাৰৰ অস্পৃশ্য উদ্ধাৰ, মানৱীয় মূল্য আৰু জাতীয় অস্মিতাৰ প্ৰযত্নৰ বাবে আমাৰ ৰাষ্ট্ৰ সদায় ঋণী হৈ থাকিব বুলি ক'লেও ভুল নাই বুলি ভাবিবৰ স্থল আছে। তেওঁ 6 ডিচেম্বৰ 1956 চনত মৃত্যু হয়, কেৱল নিদ্ৰাৰত অৱস্থাতে, মহাপ্ৰয়াণতে। আমি শ্ৰী ধোচাৰ যে তেওঁ উপস্থিত